নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 23 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ পেহেলগামৰ 22 চনত পৰ্যটকৰ দললৈ ধাৰাসাৰ গুলিবৰ্ষণ সন্ত্ৰাসবাদীৰ এই সন্ত্ৰাসবাদীৰ গুলিবৰ্ষণত 28 জনকৈ পৰ্যটকৰ মৃত্যু হৈছে সন্ত্ৰাসবাদীয়ে পৰ্যটকক কলিমা পঢ়িবলৈ কৈছিল কলিমা পঢ়িবলৈ নোৱাৰা পৰ্যটকক গুলিয়াই হত্যা কাপুৰ খুলি চাই হিন্দুক বাছি বাছি নিহংসভাৱে হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে দেখাত মুছলমান যেন নলগা লোকক বাছি বাছি নিশেষ কৰিছে সন্ত্ৰাসবাদীয়ে পৰৱৰ্তী খবৰ ওয়াকফ আইনক লৈ দেশৰ কিছু অংশত দুই এটা প্ৰতিবাদ হলেও পৰিস্থিতি নিয়ন্ত্ৰণত আছিল ইয়াৰ বিপৰীতে পশ্চিম বংগত মমতা দিদিয়ে থলুৱা সনাতনীক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা দেখা গৈছে মমতা বেনাৰ্জীক লৈ মন্তব্য কৰিছে পীযুষ হাজৰিকাই কৈছে মমতা দিদিক আহ্বান জনাইছো তেওঁলোকক নিথৰুৱা নকৰিব হিন্দু লোকক সুৰক্ষা দিয়ক ইয়া আপোনাৰ কৰ্তব্য আন এটা খবৰ লুঙি বিতৰ্কক লৈ মন্তব্য কৰাৰ পাছতেই খৰপ হৈ পৰিছে দেৱব্ৰত শইকীয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল কংগ্ৰেছে হাতৰ চিনৰ ঠাইত লুঙি প্ৰতীক হিচাপে ব্যৱহাৰ কৰিব লাগে এতিয়া দেৱব্ৰত শইকীয়াই কৈছে বিজেপিৰ প্ৰতীক খাকি হাফ পেন হোৱা উচিত অৰ্থাৎ আৰএছএছৰ কথাই উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই আন এটা খবৰ জম্মু কাশ্মীৰৰ পেহেলগামৰ আক্ৰমণকাৰীয়ে ৰেহাই নাপাব সন্ত্ৰাসবাদীক সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰীনগৰত অমিত শ্বাহৰ জৰুৰী বৈঠক পেহেলগামত যিসকল সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছে কাকো ৰেহাই দিয়া নহব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা খবৰ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ খৰপ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছৰ প্ৰথম আঁচনি আছিল লুঙি বিতৰণ আঁচনি কংগ্ৰেছৰ চিন লুঙি হ'ব লাগে লুঙিৰ ছবিতে ভোট খেলিব লাগে কংগ্ৰেছে লুঙিৰ বাদে কংগ্ৰেছৰ হাতত একো আঁচনি নাছিল লাকুৱাৰ পৰা পুনৰ কংগ্ৰেছক তাচ্ছিল্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰপ হৈ পৰিছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কৈছে কংগ্ৰেছৰ হাতৰ চিহ্নৰ বাবেই আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি যদি দলীয় চিহ্ন লুঙি কৰিব লাগে তেন্তে বিজেপিয়ে দলীয় চিহ্ন কৰিব লাগে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতীক আমাৰ সংগঠন যদি কেৱল সংখ্যালঘু অঞ্চলত আছে তেন্তে মুখ্যমন্ত্ৰীয়ে কিয় উজনি অসমৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ সমালোচনা কৰি বিধায়ক জাকিৰ হুছেইন সিকদাৰে কৈছে যে কংগ্ৰেছৰ বাবেই আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁক কংগ্ৰেছে চান্স দিয়াৰ বাবে আজি মুখ্যমন্ত্ৰী হ'ব পাৰিছে আন এটা খবৰ সৰ্বত জিহাদ বক্তব্যৰ বাবে বাবা ৰামদেৱক ধমক দিলে দিল্লী উচ্চ ন্যায়ালয়ে সকলো বিজ্ঞাপন উঠাই লোৱাৰো নিৰ্দেশনা দিছে চলিত মাহত বাবা ৰামদেৱৰ এক মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল পতঞ্জলীয়ে গ্ৰীষ্মৰ আৰম্ভণিতে বজাৰত মুকলি কৰিছিল এবিধ গোলাপৰ চিৰাপ এই অনুষ্ঠানত ৰামদেৱে কৈছিল দেশত এটা কোম্পানী আছে যিয়ে চৰ্বত বনায় আপুনিও সেই চৰ্বত ব্যৱহাৰ কৰে কিন্তু এই চৰ্বত বিক্ৰীৰ পৰা পুৱা ধন মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণৰ বাবে যায় যদিও এই প্ৰসংগত ৰামদেৱে হামদৰ্দ কোম্পানীৰ ৰুখ আফজাৰ নাম উল্লেখ কৰা নাছিল কিন্তু তেওঁলোকৰ বক্তব্যৰ লক্ষ্য যে সেইটোৱেই আছিল সেই কথা বুজিবলৈ কাৰো কোনো অসুবিধা হোৱা নাছিল ৰামদেৱে কৈছে যদি আপুনি সেই চৰ্বত পান কৰে তেন্তে দেশত মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ হ'ব কিন্তু যদি আপুনি পতঞ্জলীৰ চৰ্বত পান কৰে তেতিয়া গুৰুকুল নিৰ্মাণ হ'ব আচাৰ্য কুলামৰ বিকাশ হ'ব পতঞ্জলী বিশ্ববিদ্যালয় ডাঙৰ হ'ব আৰু ভাৰতীয় শিক্ষা বোৰ্ড বৃদ্ধি পাব ইফালে ৰামদেৱৰ মন্তব্যক প্ৰত্যাহ্বান জনাই আদালতত গোচৰ তৰিছিল হামদৰ্দ কোম্পানীয়ে আদালতে
কৈছে এনে ধৰণৰ বক্তব্যই কোনো পৰ্যায় গ্ৰহণযোগ্য নহয়। আদালতে লক্ষ্য কৰি কৈছে যে এনে বক্তব্য কোনো কাৰণতে যুক্তিসংগত বুলি গণ্য কৰিব নোৱাৰি। হামদৰ্দ কোম্পানীৰ অধিবক্তা মুকুল ৰুখতাগিৰিয়ে কৈছে যে ৰামদেৱৰ কথাবোৰ ঘৃণামূলক ভাষণৰ সমান। পৰৱৰ্তী খবৰ, আজব চৰকাৰ আজব নিয়ম। এতিয়াৰ পৰা গাড়ীত হৰ্ণৰ ঠাইত বাজিব তবলা, ক্লাৰিনেট, বাঁহীৰ শব্দ। ৰাস্তাত যান জঁটত আবদ্ধ হৈ থাকিলে শ শ গাড়ীয়ে একেলগে হৰ্ণ বজায় আৰু কাণ মূৰ গৰম হৈ উঠে। কম বেছি পৰিমাণে প্ৰতিজন ভাৰতীয়ই এই বেদনাদায়ক অভিজ্ঞতাৰ সাক্ষী হৈছে। কিন্তু হৰ্ণৰ এই প্ৰচণ্ড শব্দ হয়তো আৰু বেছি দিন শুনিব নালাগিব। কাৰণ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা গাড়ীৰ হৰ্ণত বিভিন্ন ভাৰতীয় বাদ্যযন্ত্ৰৰ সুৰ বজোৱাটো বাধ্যতামূলক হ'ব। এই সন্দৰ্ভত কেন্দ্ৰই নতুন আইন অনাৰো পৰিকল্পনা কৰিছে বুলিও উল্লেখ কৰিছে গাডকাৰীয়ে। আন এটা খবৰ, নিৰ্বাচন আয়োগৰ ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ভংগ কৰিব। এইবাৰ নিৰ্বাচন আয়োগক লৈ এই প্ৰশ্ন কৰিছে CPIM-এ। আসন্ন পঞ্চায়ত নিৰ্বাচন উপলক্ষে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰি উলিওৱা প্ৰিজাইডিং বিষয়াৰ হাতপুথিত উল্লেখিত নিৰ্দেশনাৱলীৰ 10 নম্বৰ দফাত উল্লেখ কৰা নিৰ্দেশক লৈ CPIM-ৰ অসম ৰাজ্যিক কমিটিয়ে আশ্চৰ্য প্ৰকাশ কৰিছে। এই দফা অনুসৰি ভোটদাতাই বেলট কাকতৰ প্ৰতিপৰ্ণত চহী বা টিপ চহী দিব লাগিব আৰু সেই চহীৰ লগতে দ্বিতীয়গৰাকী পলিং বিষয়াই ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰো লিখিব লাগিব। এই নিৰ্দেশনাই নিশ্চিতভাৱে ভোটাৰৰ গোপনীয়তা ভংগ কৰিব। যিহেতু কাউণ্টাৰ ফইলৰ ক্ৰমিক নম্বৰ আৰু ভোটাৰজনক দিয়া বেলট কাগজৰ ক্ৰমিক নম্বৰ একে হ'ব, কোনোৱে ইচ্ছা কৰিলেই ভোটাৰজনে কাক ভোট দিছে জানিব পাৰিব। ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। কাৰণ এই ধৰণৰ অদ্ভুত ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰ সম্পূৰ্ণৰূপে ভংগ কৰিব। কাউণ্টাৰ ফইলত চহী কৰা আৰু ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ উল্লেখ কৰাৰ সলনি ভোটাৰৰ গোপনীয়তা ৰক্ষা কৰি অন্য ধৰণে ভোটদান প্ৰক্ৰিয়া নথিভুক্ত কৰিব পৰা যায়। সেয়ে CPIM-ৰ অসম ৰাজ্যিক কমিটিয়ে এই নিৰ্দেশনা ততালিকে প্ৰত্যাহাৰ কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক দাবী জনাইছে। পৰৱৰ্তী খবৰ, দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক। মঙলবাৰে গোপন তথ্যৰ আধাৰত সুন্তলী আউটপোষ্টৰ অন্তৰ্গত নিজ কাথমিত নাকা চেকিঙৰ সময়ত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ইয়াৰে নাওচাদ আলী ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰ শিমলু গাঁৱৰ প্ৰয়াত নকৰুদ্দিনৰ পুত্ৰ, আনহাতে মহিদুল ইছলাম ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰা পাৰৰ নুৰুল ইছলামৰ পুত্ৰ বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰী শৰ্মাই প্ৰশাসন আৰু আৰক্ষীক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদ। পঞ্চায়ত নিৰ্বাচনত বিৰোধী একত্ৰিত হোৱাটো অসম জাতীয় পৰিষদে বিচাৰিছিল যদিও সম্পূৰ্ণ মিত্ৰতা আজিও হৈ উঠা নাই। তথাপিও বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত বিৰোধীক একত্ৰিত হ'বলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। কিছু সমষ্টিত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অসম জাতীয় পৰিষদে। সেইবাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে নৱগঠিত খোৱাং সমষ্টিত একেদিনাই 5খনকৈ সভাত অংশগ্ৰহণ কৰিছে সভাপতি লুৰিণজ্যোতি গগৈয়ে। খোৱাং আৰু হালদিবাৰী পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ বাবে তেওঁ প্ৰচাৰ চলাইছে। প্ৰচাৰ সভাতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰা বুলি ইখনৰ পিছত সিখন আঁচনি ঘোষণা কৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ কথা উল্লেখ কৰিছে। লুৰিণজ্যোতি গগৈয়ে কৈছে, আপোনালোকে সমগ্ৰ অসমতে দেখিছে
তেওঁলোকে আৰক্ষী প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে। অতি পৰিকল্পিতভাৱে বহুতৰেই মনোনয়ন প্ৰত্যাহাৰ কৰিছে। অসম সন্মিলিত মৰ্চা চমুকৈ অসমে কৈছে যে এতিয়া প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰি ইখনৰ পিছত সিখন আঁচনি ঘোষণা কৰিয়েই আছে। এইবোৰ ৰাজ্যিক নিৰ্বাচন আয়োগে চাব লাগে। নিৰ্বাচন আয়োগে সকলোকে সমান দৃষ্টিৰে চাব লাগে। মুখ্যমন্ত্ৰীয়ে প্ৰশাসন আৰু আৰক্ষীক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা বিষয়টোত নিৰ্বাচন আয়োগে দৃষ্টি ৰাখি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে।